হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ৰাতিপুৱা উঠি পুৰি আৰু চুজিৰে আজিৰ দিনটো আৰম্ভ কৰিলোঁ। আজি ক্লাছ 10ৰ বেটছটোৰ লাষ্ট ক্লাছ আছিল। কাৰণ এক্সামলৈও আৰু এসপ্তাহে আছে যিহেতু, সেই চিলেবাছবোৰো শেষ হ'ল আৰু ইহঁতৰো ঘৰত পঢ়াৰ অলপ সময়ৰ দৰকাৰ হয়। সেই কলম একোটাকে দিয়েই আগন্তুক পৰীক্ষাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইহঁতৰ আহিবলগীয়া দিনবোৰ যাতে সুন্দৰ হওক তাৰেই শুভকামনা থাকিল। যোৱাকালিৰ পৰা প্ৰজেক্টটো যে কৰি আছিলোঁ, তাইক দেখুৱাৰ পিছত ক'লে ইয়াতকে হেনো অলপ সৰুকে লাগে। কিনো কৰিম আৰু, দুবাৰকৈ কৰিবলগীয়া থাকিলেতো কৰিবই লাগিব। সেয়ে আকৌ সেইখনকে দুভাগকৈ কাটি লৈ লিখি মেলি তাত কালাৰ কৰিবলৈ বহিলোঁ। আগতে স্কুল কলেজত থাকোঁতে ৱাল মেগাজিনৰ কামবোৰ খুব ভাল পাইছিলোঁ কৰি। মেগাজিনখনৰ বেটুপাতৰ পৰা ধৰি আৰ্টিকল লিখালৈকে সকলোতে জড়িত আছিলোঁ। সেয়ে হয়তো এতিয়াও এনেকুৱা কামবোৰ লৈয়ে চলি আছোঁ। বাৰু আজিলৈ আহিছোঁ দেই, কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।